হে চশমা আহিবই বাকী এই চাটখনলৈ কিমান দিনৰ মূৰত মই আহিছোঁ বাৰু এনে আজি লকডাউনৰ পিছত হে লকডাউনৰ পিছত মানে ইয়াৰ এখন ঘৰৰে চাট মানে এই চাটখনত ক'ব গ'লে লকডাউনত এই চাটখনতে বহি বহিয়ে পাৰ কৰিলোঁ আৰু বেলেগ কামটোতো নাছিলে খাই বৈ ওপৰলৈ আহোঁ আৰু ধুনীয়াকৈ হাৱা চাৱা লওঁ আৰু গোটেই পৰিৱেশটো চাই থাকোঁ আৰু এইখিনি যে দেখিছে এই ঘৰখিনি মই অলপ জুম কৰি দেখাই দিছোঁ এইখিনি আচলতে সেই লকডাউনৰ সময়ত ঘৰ নাছিলে অলপ অকল পথাৰহে আছিলে মানে আৰু এতিয়া 2025 চন গোটেই পথাৰ গৈ গোটেইখন ঘৰ হৈ গ'ল গতিকে 5 বছৰত কিমান তাত চেঞ্জ হ'ল মানে সেইটোকে আপোনালোকক আচলতে দেখাইছোঁ হয়নে নহয় বাৰু এইখন একোৱেই নাছিলে একদম জিৰ' অকল সেইটো এতিয়া আমাৰ পাঁচআলিৰ যিটো এপাৰ্টমেণ্ট সেইটো এপাৰ্টমেণ্টটো কিমান চেঞ্জ হৈ গ'ল এইটো আমাৰ পাঁচআলিৰ যিটো ফ্লেটটো এপাৰ্টমেণ্টটো বনি হৈ গ'ল সেইটো ইয়াৰ পৰা এতিয়া দেখি থাকি আৰু নাজাৰাটো বহুত চেঞ্জ দেখিছে মানে 5 বছৰৰ মূৰত আৰু এইখনটো কমপ্লিট পথাৰ আছিলে আৰু এতিয়া পথাৰ নাই পথাৰ গৈ অকল ঘৰ আৰু কেৱল ডাঙৰ ডাঙৰ বিল্ডিং পুখুৰীটো অঁ এইটো এটা পুখুৰী আছিলে আৰু পুখুৰীটো মেটেকাই গোটেই ভৰি পৰিলে আৰু ইয়াতে আমি আগতে সাঁতুৰিছিলোঁ বহুত দীঘল আছিলে পুখুৰীটো সেই তালৈকে আছিলে দীঘলটো ইয়াতে আচলতে আমি সাঁতুৰিছিলোঁ খুব ধুনীয়াকৈ আৰু এতিয়া মাছে মেটেকাই পূৰা ভৰি আছে এয়া আচলতে স্মৃতি আৰু প্ৰতিটো দিনেই আচলতে আমাৰ কাৰণে মেমৰিজ হৈ গৈ আছে আজিৰ দিনটো আৰু 5 বছৰ পাছত মেমৰিজেই হ'ব গতিকে এনেকৈ আৰু গৈ গৈ আমি বুঢ়া হৈ যাম এদিন আৰু নে কি হে